নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। তো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ পেৰামেডিকেল কৰ্চৰ কাৰণে কাউন্সিলিঙৰ নটিচ আহি গ'ল। তো ৰিচেণ্টলি ইয়াৰ ডিগ্ৰী কৰ্চৰ কাৰণে নটিচখনৰ ভিডিঅ' আমি বনাইছোঁ। তো ডিগ্ৰী ইন পেৰামেডিকেল বা BSc মেডিকেল টেকনলজি কৰ্চৰ ভিডিঅ'টো চাই ল'ব পাৰিব। তো এতিয়া ইয়াৰে ডিপ্ল'মা ইন পেৰামেডিকেল ডিপ্ল'মা কৰ্চৰ কাৰণে নটিচখন আহি গ'ল। তো লাষ্ট ইয়াৰ বা লাষ্ট কেইবছৰমানৰ তুলনাত এইবাৰ ইয়াৰে কাউন্সিলিঙৰ নটিচখন বহুত সোনকালে দিলে। কাউন্সিলিঙৰ নটিচখন ইমান সোনকালে দিব বুলি ভবা নাছিলোঁ যদিও সোনকালে দিলে মানে ভালেই হ'ল। তো এতিয়া এই ভিডিঅ'টোত কাউন্সিলিঙৰ ডেট বা কিমান ৰেংকলৈকে মাতিছে, কি ডকুমেণ্ট লাগিব, এই সকলোবিলাক তথ্য এই ভিডিঅ'টোত জনাম। তো ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। আৰু যদি আমাৰ চেনেলটো প্ৰথমবাৰৰ বাবে আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি থৈ দিব। তো নেক্সট যিকোনো ধৰণৰ নটিফিকেশ্যন দি দিলে আমাৰ চেনেলত দি দিবলৈ চেষ্টা কৰিম। এইখনে হৈছে পেৰামেডিকেলৰ কাউন্সিলিঙৰ নটিচ। তো এই নটিচখন জাৰি কৰিছে DMEৰ অফিচিয়েল ৱেবছাইটত dme.assam.government.in। তো তাৰ পৰা এই নটিচখন ডাউনলোড কৰি ল'ব পাৰিব। তো গভৰ্ণমেণ্ট অফ আছাম, অফিচ অফ দ্য ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন আছাম, 6 মাইল খানাপাৰা, গুৱাহাটী 22। তো এডুকেশ্যনেল নটিচ হয়, ফাৰ্ষ্ট ৰাউণ্ড কাউন্সিলিং ফৰ চিলেকশ্যন অফ কেণ্ডিডেট ফৰ এডমিশ্যন ইনটু ফাৰ্ষ্ট ইয়াৰ ডিপ্ল'মা ইন পেৰামেডিকেল কোৰ্চ ইন দ্য ইনষ্টিটিউট অফ পেৰামেডিকেল চায়েন্সেছ। তো ডিপ্ল'মা ইন পেৰামেডিকেলৰ ফাৰ্ষ্ট কাউন্সিলিঙৰ নটিচ হয়। তো ইয়াৰে এণ্ট্ৰেন্স এক্সাম হৈছিলে। ইয়াৰে এণ্ট্ৰেন্স এক্সামটো কণ্ডাক্ট কৰিছিল শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সে, আৰু ইয়াৰে যিটো কাউন্সিলিং আছে সেইটো কণ্ডাক্ট কৰিব ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন, চমুকৈ DMEৰ ফালৰ পৰা। তো ইয়াৰে কাউন্সিলিংটো 23 ছেপ্টেম্বৰ তাৰিখৰ পৰা 27 ছেপ্টেম্বৰ তাৰিখলৈকে আছে। তো ইয়াতে কি ডকুমেণ্ট লাগিব, তো ডকুমেণ্টখিনিৰ কথা মেনশ্যন আছে ইয়াতে, যি ডকুমেণ্ট লাগে। তো প্ৰথমতে পেৰামেডিকেল এণ্ট্ৰেন্স এক্সামৰ এডমিট কাৰ্ডখন লাগিব। তো পেৰামেডিকেল এণ্ট্ৰেন্স এক্সামৰ এডমিট কাৰ্ডখন আপোনালোকৰ সেইখন লাগিব। সেইখন আপোনালোকে অফিচিয়েল ৱেবছাইটৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। তো সেইখনত পেৰামেডিকেল কৰ্চত থাম ইমপ্ৰেশ্যন নাই, তো প্ৰব্লেম নহয়। তো আপোনালোকৰ হাই ছেকেণ্ডাৰীৰ মাৰ্কশ্বিটখন লাগিব, মেট্ৰিকৰ এডমিট কাৰ্ডখন, মেট্ৰিক আৰু হাই ছেকেণ্ডাৰীৰ পাছ চাৰ্টিফিকেট, তাৰপিছত PRC, তাৰপিছত কাষ্ট চাৰ্টিফিকেট। এইবিলাক PRC হওক, কাষ্ট চাৰ্টিফিকেট এইবিলাক কম্পালচৰি হয়। তো অফিচিয়েল কাৰণে NCL চাৰ্টিফিকেটখন কম্পালচৰি। নেক্সট ফিজিকেলি হেণ্ডিকেপ হ'লে ফিজিকেলি হেণ্ডিকেপৰ চাৰ্টিফিকেট লাগিব। আৰু ইয়াতে নতুন বস্তু এটা এড কৰি দিছে। তো মই লাষ্ট যি ডকুমেণ্টখিনিৰ কথা মেনশ্যন কৰিলোঁ সেই ডকুমেণ্টখিনিৰ আপোনালোকে ফটোকপিজ তাত জমা কৰিব লাগিব। লগতে আৰু এটা বস্তু ইয়াতে জমা কৰিব লাগিব, পাছপৰ্ট চাইজ ফটো। তো বাকীকেইটা কৰ্চৰ কাৰণে পাছপৰ্ট চাইজ ফটো নালাগে, কিন্তু ইয়াতে ৰিচেণ্ট পাছপৰ্ট চাইজ ফটো লাগিব। আৰু যিসকলে চৰ এৰিয়াৰ পৰা বা চাৰ এৰিয়াৰ পৰা বিলং কৰে সেইসকলৰ তাৰে এথৰিটিৰ পৰা, তো DC বা SDOৰ এথৰিটিৰ পৰা তেওঁলোকৰ চাৰ্টিফিকেটখন লাগিব। তো ইয়াতে যিবিলাক কেণ্ডিডেট ইয়াতে ধৰি দিছে, তো কিছুমান কেটেগৰী ৱাইজ ডেট দি দিছে। তো সেইসকলে সেইখন তাৰিখতে উপস্থিত হ'ব লাগিব। তো যদি ইয়াতে কিবা ধৰণৰ কণ্ট্ৰভাৰ্চি হয় তেনেহ'লে ইয়াৰে ডিচিশ্যনটো চিলেকশ্যন বৰ্ডে ল'ব। চিলেকশ্যন বৰ্ডৰ ডিচিশ্যনটোৱে ফাইনেল বুলি ধৰা হ'ব। তো এইবিলাক কৰ্চ হওক বা চিলেকশ্যন হওক, কণ্ট্ৰভাৰ্চিটো হয়েই। তো আজিকালি কণ্ট্ৰভাৰ্চিটো লাগিবই। তো সেইকাৰণে চিলেকশ্যন বৰ্ডে যিটো ক'ব সেইটোৱে ৰাইট হ'ব। তো এতিয়া ইয়াতে দিয়া আছে, ইয়াতে এটা আৰু বস্তু মেনশ্যন কৰিছে, দ্য কেণ্ডিডেট হু হেভ বিন এপ্লাইড আণ্ডাৰ TGL ex-TGL category will have to attend a separate counseling at the Director of the Tribes Welfare Assam on a date to be notified by the Directorate of the Tribes Welfare Assam। তো এইটো ইয়াত দিয়া আছে। তেতিয়া ডেট অফ কাউন্সিলিং 23 ছেপ্টেম্বৰ তাৰিখে কোনসকল কেণ্ডিডেট যাব পাৰিব। তো যিসকল কেণ্ডিডেটৰ ৰেংক 1-ৰ পৰা 204লৈকে আছে, ইয়াতে কেটেগৰী নহয়, এইখিনি অল কেণ্ডিডেট 204লৈকে থকা অল কেণ্ডিডেট যাব পাৰিব। নেক্সট ফিজিকেলি হেণ্ডিকেপৰ, তো যিসকলে 31ৰ ওপৰত মাৰ্ক চিকিউৰ কৰিছে সেইসকলে যাব পাৰিব। তো নেক্সট দিছে 24 ছেপ্টেম্বৰ। তো 24 ছেপ্টেম্বৰত যিবিলাক কেণ্ডিডেটে 205ৰ পৰা 412 ৰেংকলৈকে আছে সেইসকলে যাব পাৰিব। তো এতিয়া ইয়াতে এটা কথা হৈ যাব,
তো 23 কিছুমান কেণ্ডিডেট যাৰ 204 ভিতৰত আছে সি অকল যাব নোৱাৰিব পাৰে তো তেওঁলোকে 24 ছেপ্টেম্বৰটো যাব পাৰিব তো ইয়াতে শিডিউলত যিখিনি মেনশ্যন আছে তেনেকৈ আপোনালোকে যাব তো নেক্সট 25 ছেপ্টেম্বৰত EWS কেটেগৰী যিসকলৰ 413 ৰ পৰা 663 ৰেংকলৈকে আছে সেই অকল কেণ্ডিডেট যাব পাৰিব নেক্সট SC কেটেগৰীৰ 413 ৰ পৰা 1411 ৰেংকলৈকে মাতিছে নেক্সট ST প্লেন কেটেগৰীৰ কাৰণে 413 ৰেংকৰ পৰা 1450 ৰেংকলৈকে মাতিছে তো সেইসকল কেণ্ডিডেট যাব পাৰিব নেক্সট 26 ছেপ্টেম্বৰ তো 26 ছেপ্টেম্বৰ তাৰিখে ST হিলছ আৰু OBC কেণ্ডিডেটক মাতিছে তো ST হিলছৰ কাৰণে 413 ৰ পৰা 2121 লৈকে যাব পাৰিব নেক্সট OBC MOBC ৰ কাৰণে 413 ৰ পৰা 904 লৈকে যাব পাৰিব তো নেক্সট আছে 27 ছেপ্টেম্বৰ লাষ্ট কাউন্সেলিং ডেট তো ইদিনা কোন কেণ্ডিডেট যাব পাৰিব তো ইয়াতে কেণ্ডিডেট আন্ডাৰ আনএমপ্লয়েড ফেমিলি কোটা কেটেগৰী আনএমপ্লয়েড ফেমিলি কোটা কেটেগৰীৰ কেণ্ডিডেট বিলাকে 413 ৰেংকৰ পৰা 2132 ৰেংকলৈকে যাব পাৰিব নেক্সট চাৰ এৰিয়া তো চাৰ এৰিয়াৰ খিনি 413 ৰ পৰা 2132 লৈকে যাব পাৰিব তো ইয়াৰ বাহিৰে যি TGL কোৰ্স আছে TGL কোৰ্সৰ কাৰণে এক্সট্ৰাকৈ কাউন্সেলিং হ'ব তো TGL কোৰ্সৰ কথা ইয়াতে মেনশ্যন নাই ইয়াতে কাউন্সেলিং কোড হ'ব কাউন্সেলিং প্লেসটো হৈছে অফিস অফ দা ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন 6 মাইল খানাপাৰা গুৱাহাটী 22 তো 6 মাইলত ইয়াৰে কাউন্সেলিং হ'ব ডিপ্লোমা কোৰ্সৰ কাৰণে ডিপ্লোমা ইন পেৰামেডিকেলৰ কাউন্সেলিংটো ডিএমইৰ অফিসত হ'ব 6 মাইল খানাপাৰা কিন্তু ডিগ্ৰী ইন পেৰামেডিকেল বা BSc মেডিকেল টেকনলজি কোৰ্সৰ কাৰণে কাউন্সেলিংটো হ'ব SSUHS ৰ কনফাৰেন্স হলত তো কাউন্সেলিংৰ টাইম কেতিয়াৰ পৰা ৰাতিপুৱা 10টাৰ পৰা তো ইয়াৰে যিবিলাক যোনখিনি তাৰিখ মেনশ্যন আছে সেই প্ৰত্যেকটো তাৰিখৰে 10টা ৰাতিপুৱা 10টা বজাৰ পৰা কাউন্সেলিং আছে আৰু নেক্সট ইয়াতে এখন আপোনালোকে কাউন্সেলিং ফৰ্ম লৈ যাব লাগিব ইয়াতে কোনো ধৰণৰ অনলাইন কৰিব নালাগে কেৱল আপোনালোকে ৱেবছাইটৰ পৰা কাউন্সেলিং ফৰ্মখন ডাউনলোড কৰিব লাগিব এই কাউন্সেলিং ফৰ্মখন আপোনালোকে জেৰক্স কৰি এই ডকুমেণ্টখিনি এটাচ কৰি অৰিজিনেল আৰু জেৰক্স এইখিনি আপোনালোকে কাউন্সেলিঙত লৈ যাব লাগিব তো ইয়াৰ কাউন্সেলিং ফৰ্মখন মই যেতিয়ালৈকে ভিডিঅটো বনাইছো কাউন্সেলিং ফৰ্মখন আপলোড কৰা নাই তো যেতিয়ালৈকে কাউন্সেলিং ফৰ্মখন আপলোড কৰে তেতিয়া কাউন্সেলিং ফৰ্মখনৰ ফিলআপ খিনিৰ ভিডিঅ বনাই দি দিবলৈ চেষ্টা কৰিম আৰু আমাৰ হোৱাটছআপ গ্ৰুপত কাউন্সেলিং ফৰ্মখন দি দিম তো আপোনালোকে আমাৰ হোৱাটছআপ গ্ৰুপত জয়েন হৈ ল'ব তো আপোনালোকৰ কিবা সুধিব লগা থাকিলে ইনষ্টাগ্ৰামৰ জৰিয়তে সুধি ল'ব পাৰিব ইনষ্টাগ্ৰামৰ লিংক ডেছক্ৰিপশ্যনত আৰু কমেণ্ট বক্সত দিয়া থাকিব তো এই ভিডিঅ'টোত এইখিনি আছিল আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে যদি চেনেলটো প্ৰথমবাৰৰ বাবে আহিছে সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি থৈ দিব তো বহুতে নটিছবিলাক দিয়া গম নাপায় তো ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গত শ্বেয়াৰ কৰি দিব আৰু নেক্সট যিকোনো ধৰণৰ নটিছ দিলে আমাৰ চেনেলত দি দিবলৈ চেষ্টা কৰিম আৰু নটিছবিলাক দিয়াৰ পিছত বেছি টাইম নিদিয়ে তো সেইকাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি থৈ দিব ধন্যবাদ